আজি দেওবাৰ দীপকে ক'লে বোলে গাহৰি সোৱাইন ফ্লু হৈছে এইবোৰ কমিছে বোলে খানা এটাকে খাওঁ তাৰপৰা ই আকৌ সোৱাইন ফ্লু হলেহে আকৌ গাহৰি মাংস খাই বেছিকে এতিয়া 240 টকা 50 টকাত বোলে গাহৰি দি আছে মই বোলো ব'লা খাওঁ আৰু খালি মৰিলে খালি পৰিয়ালটো চাবা আৰু কি খা হাঁহকে খাওঁ নেকি সন্দেহ কৰি খানাটো খাই ভাল নালাগে হয় নাই নহলে মাছকে খাওঁ বৈ লোকেল মাছ পালে লোকেল মাছকে খাই দিম আৰু এতিয়া বজাৰ ফালে আহিছো মাছ চাছ কি পাওঁ তাকে চাওঁ যি পাওঁ তাকে লৈ যাম আৰু এইফালে দেখিছে কি ধুনীয়াকৈ জুবিন দা ছবি অংকন কৰি থৈছে আমাৰ যোৰহাট বাইপাছৰ ওচৰত দেওবাৰ খানা এটা খাম বুলি আহিলোঁ ইয়াৰ লগত আছে দীপু আৰু দীপক আছে আৰু বিকাশ আছে আৰু এজনক বাটৰ পৰা আনিবগৈ লাগিব তাকে অকণমান আগবাঢ়ি যাব লাগিব মাংস নিবলৈ আহিছে মাংস পাম নাপা জানো মাংস এটাই হ'ল যেনে লাগিছে নহ'লে হাঁহে খাব লাগিব গাহৰি জেগাত আছে যেনে তেনে শেষ বজাৰ আৰু আমাৰ জোখত মাংস অকণ পালোঁ 1.5 কেজিমান মাংস লৈ লৈছোঁ মানুহ বেছি নাই আমি 4 নে 5টা মানুহ আৰু এইফালে আমি দুটা লগত সেই যিটো তাক ঘৰৰ পৰা উঠাই আনিবলগীয়া হৈছে অকণমান আগবাঢ়ি পেলাই তাকে যাওঁ এতিয়া খানা আমি ক'ত খাম আপোনালোকক দেখাই আছোঁ আমি এতিয়া খানা খোৱা জেগাটো পালোহি এইফালে দীপকে কেৰাহী চেৰাহী লৈছে দীপকে এইফালে এইবোৰ যা যোগাৰ কৰি আনিছে চব বস্তু এইফালে বাগানৰ মাজে মাজে এতিয়া যাব লাগিব আৰু গাড়ী আছে ইয়াত বলকচোন এতিয়া আমি খানা জেগালৈ যাওঁ আৰু ক'ত খানা খাম এইফালে মোৰ বেগত কিবা কিবি লৈ লৈছোঁ খোৱা বস্তু মাংস চাংস কিবা কিবি সোমাই আছে এইখন কি বাগান বুলি কয় আলু বাগানত আমি আজি গাহৰি মাংস খাম এতিয়া সেইফালে এটা আগবাঢ়ি গ'ল এইফালে বাগানৰ পৰা দেখি কি মজা জেগা মই আজি প্ৰথম আহিছোঁ দেই ইয়াত আহিব বজাৰ সজাৰ কৰি মেলি আহিছোঁ এতিয়া 1-1:30 বাজিলে ঘৰত খাই বৈ পোৱালে আজি কি হ'ব ঠিকান নাই আৰু ব'লা আঙুৰ ক'ত আছে সেইবোৰ জালুকীয়া কিবা বোলা ভাত খাই দেখোন ইমান দূৰ খোজকাঢ়িলে দেখোন হজমেই হৈ যাব হা আৰু কিমান দূৰ আছে হুইয়াকে দেখোন বহুত দূৰ আনিলি দীপু বুলি মানে কি বনাই আনিছা নেকি হা কিহত বনাইছা এইটো এইটো স্পটিংটো নাম চাম লিখি দি দিলে সিহঁতি বনাই পঠিয়াই দিব কোনটো এপছত বনাইছা কিহত ফ্লিপকাৰ্ট নেকি চাইডত দীপকেহে জানে আজি ক'ত ভাত খুৱাবলৈ আনিছে আৰু হয়নে মই নাই ইয়াত এতিয়া বাঘ ওলাব দেখোন এতিয়া আৰু অকণমানতে হা ৰাম ৰাম ভাগৰ লাগি গৈছেগে এখন খোজকাঢ়ি সেই তাৰপৰা আহিছোঁ আকৌ সেইফালে এয়া গৈ আছে ৰাইজ ফাইনেলি আমি খানা জেগা পাইছোঁ এইটো দীপকৰ বহা পুৰা মুকলি জেগাটো বহুত ধুনীয়া জেগা হাৱা চাৱা পুৰা মাৰি আছে তই চৰকাৰী ঘৰতে পাওঁ আকৌ হা মইতো দেখাই দিছোঁ দেই এই ল'ৰাটো দুভগীয়া ল'ৰাটো ঘৰ এটা দিব দেই কিমান চব কষ্ট মষ্টকে সোমাই আছে হা এইখন ঘৰতে বিচনাখনো লাগে ইয়াক এইখন বিচনা বিচনাই হৈ ছাগলীকেইটা ইয়াতে থাকে আকৌ পৰি যায় হেৰি কৰি থাকে ধুনীয়া জেগা দেই ফিচাৰীৰ কাৰণে হা মজা জেগা চিকচিকাই আছে পানী বোলো চিকচিকাই আছে পুৰা এটা আলহী মাতি আনিছ কষ্ট কৰ আৰু মানুহটো খালি সোমাই নাযাবি নিমখ অলপ দি দিবি গাহৰিটো পুৰা বইল কৰি ল'ব লাগিব আৰু এয়া বইল কৰি হৈ গ'ল অলপ মানে 1-1.5 ঘণ্টামান আমি বইল কৰিলোঁ তাৰপিছত এয়া আমাৰ বিকাশে বনাই আছে খানা এইফালে কেবি চেবি কৰি আছে তাৰপিছত ইয়াতে মাংস চাংস দিম আলু চালু দি আৰু ধুনীয়াকৈ তৰকাৰী হ'ব অকণমান সময় লাগিব বনাওঁতে এইখিনি আমি বইল কৰি লোৱা মাংসখিনি দি দিছোঁ ফাইনেলি আমাৰ মাংস হৈছেগৈ আৰু ইমানখিনি মাংস আমি ভাতৰ লগত খাব নোৱাৰোঁ মানুহ আমি 4টা নে 5টা তো সেইকাৰণে আমি আগতীয়াকৈ অলপ মাংস এয়া আমি কলপাতত লৈ লৈছোঁ আৰু অকণমান আগতীয়াকৈ খাই লওঁ অলপমান ভাতৰ লগত আমি তৰকাৰীকণে খাই দিব পাৰিম কিন্তু মাংস সোপা থাকি গ'লে বেয়াও লাগিব
ইমান কষ্ট মষ্টকৈ বনাইছোঁ। এইফালে ইমানখিনি আমি ভাত খাবৰ কাৰণে ৰাখি দিছোঁ অলপ গ্ৰেভি টাইপত। এইফালে আমাৰ খানা ৰেডি। এইফালে ডিপুৱে পূৰা আগলি কলাপাতত ডিপুৱে লৈ লৈছে পূৰা ভাত। এইফালে ময়ো লৈছোঁ। চবেই নিজৰ নিজৰ ভাগত নিজে নিজে লৈ লৈছে আৰু জল্দি খাওঁ। সময়ো হ'ল, গধূলি হ'ব হ'ল। আমি অহাও দেৰি, ঘৰৰ পৰা বজাৰ চজাৰ কৰি মেলি আহি পোৱালে 3টা বাজি গ'ল। এইফালে পূৰা ধুনীয়াকৈ নেমু চেমু সানি খাওঁ আৰু। এইফালে আমাৰ বিকাশ বৰাৰ ৰান্ধনি। দেওবাৰ বুলি এনেকৈ খানা এটা খালোঁ আৰু ডিপুও ছুটীত আহিলে এনেকৈ আমি খানা এটা খোৱাই হয়। সিও বাহিৰত থাকে, কোনো এনেকৈ লগ সংগ পায়। বছৰকৰ মূৰত 2 বছৰ মূৰত কেতিয়াবা এনেকৈ আহোঁ, আমি খানা চানা খাওঁ আৰু এনেকৈ ভিডিঅ' এটা বনালোঁ আজি দেওবাৰ বুলি। আমাৰ ভাল লাগিল দেই খানাটো খাই। বহুত দিনৰ পৰা দীপকে নিমন্ত্ৰণ কৰি আছিলে বহাত খানা এটা খাবলৈ। এতিয়া খাই বৈ চাফ চিকুণ কৰি আছে। গধূলিয়ে হ'ল আৰু দবা খুব মাৰিব হ'ল। আমি অহাও দেই ন, 2টা বাজিলে বজাৰ কৰি আহি পোৱালে, বেছিয়ে হ'ল। 5 বেলা খানা। এতিয়া আমি হিন্দীত ক'বলৈ হ'লে কি হ'ব দিব, ऐसे खतरनाक जंगल में खाने का मजा अलग ही है ना। हाँ, ये अलग ही है। ये टी गार्डन में ये अभी पूरा रात होने वाला है। खाना खा दिया, ये বস্তু চস্তু ले आया है। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু যদি ভাল লাগে লাইক কমেণ্ট কৰিব। আৰু আজি এনেকৈ খানাটো খাই দিলোঁ। আকৌ নতুন ভিডিঅ'তে আকৌ লৈ আহিম। আজিলৈ বাই বাই।